হেল্ল' এভৰিৱান, গুড মৰ্ণিং। ট্ৰেফিক থাকে ন? এই আমি ছয়গাঁও যাবলৈ ওলাইছোঁ এটা অফিচিয়েল পাৰপাজত। মই আৰু আমাৰ লগৰ টুটুমণি দা দুয়ো গৈ আছোঁ। আমি বকো পালোঁ, বকো টাউন পালোঁ। ইয়াতে এখন ৰেষ্টুৰেণ্ট আছে, তাতে ৰখিলোঁ আমি খাবলৈ। টুটুমণিৰ ভোক লাগিছে বোলে, তাকে ৰখিলে সি। একো খাই অহা নাছিলে। মোৰ একো খাব মন যোৱা নাই। মই অলপ পানী খাব পালে শান্তি পাম যেন লাগিছে। এই আমাৰ ব্ৰেকফাষ্ট, লোকেল চিকেন প্লাছ ৰুটি তড়কা। এই আমাৰ টুটুমণি খাই আছে। আমি অহা গাড়ীখন বকতে থৈ আহিলোঁ। আমাৰ লগত যিজন দাদা যাব তেওঁ আমাক লৈ যাব কাষ্টমাৰজনৰ ওচৰলৈকে। তো তেওঁৰ গাড়ীখনতে আমি গৈ আছোঁ। আপোনালোকে ৰাস্তাৰ ভিউ এনজয় কৰক, বহুত ধুনীয়া ধুনীয়া ভিউ আছে। আমি বকৰ পৰা 40 কিলোমিটাৰ দূৰত আহিছোঁ। ৰিয়াংডো বুলি ঠাই এডোখৰ আছে, মেঘালয় পৰে। ইয়াতে কাষ্টমাৰজনক আমি লগ কৰিম। কাষ্টমাৰজন আহি আছে, আহিলে তেওঁৰ এগ্ৰিমেণ্টটো চাইন কৰা হ'ব। তাৰপাছত আমি ঘৰমুৱা হ'ম। আহি থাকোঁতে ৰাস্তাত ইমান ধুনীয়া ধুনীয়া ভিউ দেখিলোঁ, কিন্তু ভালকৈ কেপচাৰ কৰিব পৰা নগ'ল সময়ৰ বাবে, আৰু ৰখিব নোৱাৰোঁ, লেট হৈ যাম। পূৰা শ্বিলঙৰ ভাইব যিটো হয় আৰু সেইটো পাইছোঁ আৰু আজি ভাল লাগিছে। কাষ্টমাৰজন আহি পালে, চাইনটো কৰা হ'লে আমি উভতি যাওঁ আৰু।
বকৰ হোটেল এখনত ৰখিলোঁ, ইয়াতে ভাত খাওঁ বুলি। এয়া আজি দুপৰীয়াৰ লাঞ্চ কৰি ঘৰলৈকে যাওঁ। আজি বহুত ট্ৰেভেল কৰিলোঁ, 200 কিলোমিটাৰৰ বেছি হ'ব। ভাগৰ লাগি গৈছে মোৰ, গাড়ীত টোপনিয়ে গ'লোঁ মই অলপ সময়। এতিয়া সাৰ পালোঁ, অলপ পাছত ঘৰ পাম আৰু। ভিডিঅ'টো আজি ইমানতে শেষ কৰোঁ। আপোনালোক সকলোকে থেংক ইউ ছ' মাছ, গুড নাইট, টেক কেয়াৰ। আৰু ভিডিঅ'টো যদি চাই ভাল লাগে তেন্তে প্লিজ লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব। লাভ ইউ অল, বাই বাই।